হিন্দু ধৰ্মৰ মান্যতা অনুসৰি হিন্দু ধৰ্মৰ সকলো লোকে সকলোতকৈ বেছি তিনিজন ভগৱানক অতিকৈ গুৰুত্ব দিয়ে। তেওঁলোক ক্ৰমে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱ। আমি সকলোৱে জানো যে এই ভগৱান তিনিজনে বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন অৱতাৰ লৈ মানৱ জাতি ৰক্ষাৰ কাৰণে তেওঁলোক অৱতৰিত হৈছিলে। ঠিক একেদৰে আমি যদি সকলোৱে আলোচনা কৰিবলৈ যাওঁ, ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ বিষয়ে আমি সকলোৱে জানো। তেখেতৰ মৎস্য অৱতাৰৰ পৰা কল্কি অৱতাৰলৈ আমি সকলোৱে গম পাওঁ। ইতিমধ্যে তেখেতৰ 9টা অৱতাৰ অৱতৰিত হৈ গৈছে। কিন্তু আমি তেখেতৰ অৱতাৰসমূহৰ কথা গম পায়ো বা তেখেতৰ অৱতাৰসমূহৰ বিষয়ে জানিও বৰ্তমান আমি অজ্ঞানৰ নিচিনাকৈ কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এই অজ্ঞানতাৰ আন্ধাৰলৈ আমাক ঠেলি দিছে বৰ্তমান সমাজৰ দুই প্ৰজাতিৰ ব্যক্তিসকলে। প্ৰথম প্ৰজাতিটো হ'ল ধৰ্মগুৰুসকল আৰু দ্বিতীয় প্ৰজাতিটো হ'ল আমাৰ ৰাজনৈতিক নেতাসকল। ধৰ্মগুৰুসকলে জাতি, ধৰ্ম, ভাষা আৰু জীৱ জন্তুৰ নামত সম্পূৰ্ণ মানুহখিনিক, সম্পূৰ্ণ দেশখনক বিভিন্ন ভাগত বিভক্ত কৰিছে। ঠিক একেদৰে ৰাজনৈতিক নেতাসকলেও তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে বিভিন্ন ব্যক্তিক, বিভিন্ন মানুহক ধৰ্ম, ভাষা, জীৱ জন্তুৰ নামত বিভিন্ন ভাগত বিভক্ত কৰি পেলাইছে। আমি যদি বিশেষকৈ চাবলৈ যাওঁ, আমি জানো যে ভগৱান বিষ্ণুৰ এটা অৱতাৰ আছিল বৰা অৱতাৰ, অৰ্থাৎ গাহৰি। আৰু তেনেহ'লে আমি হিন্দু মুছলিম বুলি কিয় কাজিয়া কৰোঁ? যিদৰে আমি আমাৰ গৰুক আমাৰ মা হিচাপে পূজা কৰোঁ, অৰ্চনা কৰোঁ, ভক্তি কৰোঁ, প্ৰতিপালন কৰোঁ, ঠিক একেদৰে গাহৰি বা বৰাহ অৱতাৰক কিয় সন্মান নকৰোঁ? হিন্দু ধৰ্ম অনুযায়ী যদি গৰু খোৱাটো আমাৰ কাৰণে পাপ, ঠিক একেদৰে ভগৱান বিষ্ণুৰ আন অৱতাৰসমূহ অৰ্থাৎ মাছ বা গাহৰি খোৱাটো আমাৰ কাৰণে পাপ বুলি আমি ভাবিব লাগিব। আমি গৰুক সঁচাই মা নিচিনাকৈ ব্যৱহাৰ কৰোঁ, কিন্তু আন জীৱ জন্তুক আমি নিজৰ ভক্ষণৰ বস্তু বা খোৱা বস্তু হিচাপে গণ্য কৰোঁ। আমি সকলোৱে জানো যে যিমানবোৰ পশু পক্ষী আছে এই পৃথিৱীখনত, এই সকলোবোৰৰ ভগৱান হ'ল পশুপতিনাথ মহাদেৱ। তেনেহ'লে আমি কিদৰে ভাবিব পাৰোঁ যে আন জীৱ জন্তুসমূহ যদি আমি ভক্ষণ কৰোঁ, তেনেহ'লে মহাদেৱে কেনেকৈ আমাক আশীৰ্বাদ দিব পাৰে? আমি গোটেই বছৰটো বিভিন্ন ধৰণৰ মাছ মাংস খাই জীৱন নিৰ্বাহ কৰোঁ, কিন্তু যেতিয়া শাওণৰ মাহ পৰিব, সেই মাছ মাংস খোৱা জীৱসমূহে অৰ্থাৎ মানুহসমূহে ভগৱানৰ কাৰণে অৰ্থাৎ মহাদেৱৰ কাৰণে ব্ৰত ৰাখিব। এইটো কোনোবা ফালৰ পৰা জানো লজিকেল হয় বুলি আপোনালোকে ভাবেনে? যিকোনো জীয়াই থকা বস্তু বা প্ৰাণী যদি আমি ভক্ষণ কৰোঁ, তেতিয়াহ'লে সেইটো পুণ্যৰ কাম হ'ব পাৰে বুলি আমি কেনেদৰে ভাবি লওঁ? যদি আমি কাৰোবাক সৃষ্টি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ হয়তো নাই। গতিকে মাছ মাংস বা আন জীৱ জন্তুসমূহ খোৱা প্ৰত্যেকজন ব্যক্তিলৈকে মোৰ এটাই মাত্ৰ প্ৰশ্ন যে আপোনালোকে এবাৰ ভাবি লওক, যদি আপোনাৰ ল'ৰা বা ছোৱালীক কোনোবাই তেনেকৈ হত্যা কৰি ভক্ষণ নকৰিলে যদি মাৰি পেলায়, তেনেহ'লে আপোনালোকৰ কেনেকুৱা লাগিব? ঠিক একেদৰে আপুনি যিটো মুৰ্গী খাই আছে, যিটো ছাগলী খাই আছে, যিটো মাছ খাই আছে, এই সকলোবোৰ জানো কোনোবা নহয় কাৰোবাৰ পোৱালি বা কাৰোবাৰ মা দেউতা নহয় জানো? এবাৰ ভাবি চাব।